নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মহাকৰ্ষণ পাঠটিৰ পিছৰ অংশলৈ যাবলৈ ওলাইছোঁ। চাবা, আজি হ'ব লাগে হেঁচা আৰু চাপৰ পৰা। হেঁচা আৰু চাপনো কি? তোমালোকে ভাবিবা হেঁচা আৰু চাপ দুইটা একে হয়। আচলতে দুইটা একে নহয়। হেঁচা ইংৰাজীত থ্ৰাষ্ট বুলি কয় আৰু চাপক ইংৰাজীত প্ৰেছাৰ বুলি কয়। দুইটাৰে একক বেলেগ। হেঁচাৰ এককটো হৈছে তোমাৰ নিউটন আৰু চাপৰ এককটো হৈছে তোমাৰ পাস্কেল বুলি কয়, PA বুলি কয়। হয়, গতিকে দুইটাৰে কি হয় একক বেলেগ আৰু দুইটাৰে তোমাৰ কি হ'ব যে হেঁচা নিৰ্ভৰ কৰিব বস্তু এটাৰ ভৰৰ ওপৰত আৰু চাপ নিৰ্ভৰ কৰে বস্তু এটাৰ ভৰে বা বস্তু এটাই একক ক্ষেত্ৰফলৰ ওপৰত যিমানখিনি কি দিয়ে হেঁচা দিয়ে একক ক্ষেত্ৰফলৰ ওপৰত। গতিকে কি হয় হেঁচা আৰু চাপ কি হ'ব পাৰে বেলেগ বেলেগ হ'ব। এটা বস্তু তোমাৰ কি হ'ব হেঁচা আৰু চাপ নহয়, এটা বস্তু তোমাৰ কি হ'ব চাপ বেলেগ বেলেগ হ'ব পাৰে। এটা বস্তুৰ চাপ কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু তাৰ হেঁচাটো কি থাকিব একেই থাকিব নহয়। এইবিলাক ডিফাৰেঞ্চ আছে। আৰু যা নহওক চাবা, উট মৰুভূমিত অনায়াসে দৌৰিব পাৰে, ইয়াৰ কাৰণটো কেতিয়াবা গমি চাইছেনে? সহস্ৰাধিক টন ওজনৰ যুদ্ধৰ টেংকবোৰ অবিচ্ছিন্ন শিকলিৰ ওপৰত কিয় ৰখা থাকে? ট্ৰাক আৰু বাছৰ চকাবিলাক কিয় যথেষ্ট বহল হয়? চাবা, ট্ৰাক আৰু বাছৰ চকাবিলাক কিয় যথেষ্ট বহল হয়? কাৰণটো কি যে যদি চকাটো বহল হয় তেতিয়াহ'লে কি হ'ব তাৰ ক্ষেত্ৰফলটো বাঢ়ি যায়। এই ক্ষেত্ৰফলটো বাঢ়িলে কি হ'ব তাৰ ওপৰত যিখিনি হেঁচা হয় সেই হেঁচাখিনি যদি বেছি ক্ষেত্ৰফলৰ ওপৰত পৰে তেতিয়াহ'লে চাপটো কমি যায়। গতিকে গাড়ী চকাবিলাক ট্ৰাক বা বাছৰ চকাবোৰ কিয় বহল হয়? বহল হ'লে কি হ'ব এই চকাৰ ওপৰত কি হ'ব তাৰ চাপটো কমি যাব। চাপটো কমিলে কি হ'ব গাড়ীখন টাৰ্ণিঙত বা কি হ'ব গাড়ীখন যদি অকণমান হেৰি হৈ যায় হালি যায় তেতিয়াহ'লে পৰি নাযাব। গতিকে সেইকাৰণে কি কৰা হয় তাক বহল কৰা হয়, কিয়নো ৰাস্তাবিলাক কি হয় একা বেকা থাকে। যে একা বেকা এই ৰাস্তাৰ একা বেকা অংশত যেতিয়া গাড়ীখন কি হ'ব টাৰ্ণিং ল'ব বা একা বেকা পথেদি যাব তেতিয়া কিন্তু সহজতে গাড়ীখন কি নহয় পৰি নাযায়। কিয় নাযায়? যে তাৰ ওপৰত চাপটো চকাৰ ওপৰত চাপটো কম হৈ থাকে যদি চকাটো বহল হয়। তেনেকৈ তোমাৰ কি হ'ব সহস্ৰাধিক টন ওজনৰ যুদ্ধৰ ট্ৰেংকবোৰ অবিচ্ছিন্ন শিকলিৰ ওপৰত কিয় ৰখা হয়? শিকলিবিলাকৰ কি হয় তোমাৰ ক্ষেত্ৰফলটো বেছি, গতিকে ট্ৰেংকখনৰ কি হ'ব যদিও বহুত ওজন থাকিব তথাপি কি হ'ব যে তাৰ তলত অৰ্থাৎ পাদদেশত গুৰিত কি হ'ব চাপটো কমিব। তেতিয়া কি হয় ট্ৰেংকখন যিমান জোৰত গ'লেও কি নহ'ব তাৰ সি ওলটি পৰি যোৱাৰ সম্ভাৱনা নাথাকে। কাৰণটো সেইটো আমি গম পালোঁ তেতিয়াহ'লে যে ক্ষেত্ৰফলটো বাঢ়িলে কি হ'ব তাৰ চাপৰ পৰিমাণটো কমি যায়। চাবা, জড়িত পৰিঘটনাৰ পৰা জানিবলৈ বস্তুৰ ওপৰত বিশেষ এটা দিশত ক্ৰিয়া কৰা মুঠ বল তাক হেঁচা বুলি কয়। হয়, হেঁচাৰ তাৰমানে কি আছে তোমাৰ এটা দিশ আছে। হয়, দিশ আছে। গতিকে ই কি হ'ব তোমাৰ এটা ভেক্টৰ ৰাশি হ'ব। আৰু বস্তুৰ প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়াশীল বলৰ চাপ ধাৰণাৰ অৱতাৰণা অতিশয় আৱশ্যকীয়। হেঁচা আৰু চাপৰ অৰ্থ বুজিবলৈ নিম্নলিখিত পৰিস্থিতিটোৰ আলোচনা কৰোঁ আহা। আমি তেতিয়াহ'লে এটা কথা বুজি পাইছোঁ যে এটা বস্তু তোমাৰ 5 কেজি ভৰৰ বস্তু এটা নহয়, তুমি যদি কি কৰা 5 কেজি ভৰটো তুমি বাদ দিয়া, এই পেনটোৱে ধৰা, পেনটো যদি তুমি এনেকৈ ৰাখি থাকে নহয়নে? বাৰু সোপাটো মই ধৰিছোঁ, সোপাটো তুমি এনেকৈ ৰাখিব তাক নোৱাৰা, পৰি যায় নহয়নে? এনেকৈ ৰাখিবলৈ অসুবিধা হয়। কিন্তু এনেকৈ থ'লে থাকে। কাৰণটো কি যে ইয়াৰ ক্ষেত্ৰফলটো বেছি হয়, এইখিনি ক্ষেত্ৰফলটো বেছি, কিন্তু তাৰ এইখিনিৰ ক্ষেত্ৰফলটো কি হয় কম হয় নহয়নে? কিন্তু পেনৰ এই সোপাটোৰ ওজনটো একেই আছে। গতিকে আমি গম পালোঁ যে কি ক্ষেত্ৰফল যদি কম্পাছটো তোমাৰ কি হয় সৰু দাঁতিটোত তুমি ৰাখিব খোজা পৰি যায় নহয়নে? কম্পাছটোৰ ওজন ধৰা তোমাৰ 100 গ্ৰাম ধৰিছোঁ। 100 গ্ৰাম কম্পাছটো তুমি যেতিয়া কি কৰিবা বহল পিঠিখনত থৈ দিবা পৰি নাযায়, কিন্তু কাষত থৈ দিলে পৰি যায় নহয়নে? অৰ্থাৎ বহল পিঠিখনত যেতিয়া তুমি থৈ দিবা কম্পাছটো তেতিয়া কম্পাছটোৱে দিয়া চাপটো কি হৈ যায় কম হয়। কিন্তু যদি তুমি সৰু দাঁতিটোত থৈ দিয়া তেতিয়াহ'লে চাপটো বাঢ়ে, সেইকাৰণে কম্পাছটো পৰি যায়। বুজি পাইছা? গতিকে আমি গম পালোঁ যে কি বস্তু এটাৰ ভৰ একে থাকোঁতে কি হ'ব বস্তু এটাৰ ভৰ একে থাকি আমি বস্তুটোৰ বিভিন্ন ক্ষেত্ৰফলৰ ওপৰত যদি থওঁ তেতিয়াহ'লে কিন্তু চাপৰ পৰিমাণ বেলেগ বেলেগ হয়। যেনে তুমি কম্পাছটোৰ দাঁতিটো সৰু দাঁতিটোত ৰাখিব নোৱাৰা পৰি যায় নহয়, তেনেকুৱাকৈ কম্পাছটোৰ বহল দাঁতিটোত থ'লে পৰি নাযায়। কিন্তু কম্পাছটোৰ ওজন কিমান আছিল 100 গ্ৰামেই আছিল যেনিবা, আমি বিভিন্ন ক্ষেত্ৰফলত থওঁতে কিন্তু তাৰ চাপটো বেলেগ বেলেগ হ'ল। যেতিয়া চাপটো বেছি হ'ব তেতিয়া সি পৰি যায়। বুজি পাইছানে কথাটো? সেইটো
যেজা নহওক যে আমি গম পালোঁ তেতিয়াহ'লে যে কি হয় চাপটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰিব নহয় তেনেকৈ তুমি চাবা তুমি যদি এখন ভৰিৰ ওপৰত থিয় হৈ থাকিব দিয়ে বহু সময় তেতিয়াহ'লে তুমি নোৱাৰিবা পৰি যাবা কিহৰ কাৰণে ভৰি তলোৱাৰ ক্ষেত্ৰফলটোৰ ওপৰত তোমাৰ গোটেই শৰীৰটোৰ ওজনটো কি কৰিছে ভৰটো পৰিছে নহয়নে পৰাৰ ফলত তোমাৰ কি হ'ব যে তুমি কি কৰিব নোৱাৰিবা এখন ভৰি দি থিয় হৈ থাকিব নোৱাৰিবা তেনেকৈ যদি এটা আঙুলিৰ ওপৰত থিয় হ'ব দিয়ে তেতিয়া আৰু নোৱাৰিবা কাৰণ আঙুলিটোৰ ক্ষেত্ৰফলটো কম তোমাৰ গোটেই দেহটোৰ যিমানখিনি ভৰ আছিল নহয় তাৰ লগত জিটো ইনটু হ'ব নহয়নে ওজন হ'ব গতিকে সি এটা কি হ'ব ওজনক আমি বল বুলি কৈছিলোঁ নহয়নে আৰু সেই বলটোৱে কি কৰিব তোমাৰ ভৰিৰ আঙুলিৰ ক্ষেত্ৰফলৰ ওপৰত কি কৰিছে এটা হেঁচা দিছে নহয় ক্ষেত্ৰফলটো কম কাৰণে কি হ'ব তাতে প্ৰয়োগ কৰা হেঁচা মানটো বেছি হ'ব আৰু একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা এই হেঁচাকে আমি কি বুলি কওঁ চাপ বুলি কওঁ তেতিয়াহ'লে চাপ আৰু হেঁচাৰ ধাৰণাটো তোমালোকৰ নিশ্চয় কি হৈছে ক্লিয়াৰ হৈছে বুলি মই ধৰি লৈছোঁ চাপ একে থাকিব কি হয় চাপ বেলেগ বেলেগ হ'ব পাৰে কিন্তু হেঁচাটো একেই থাকে হয় চাপ কিহৰ ওপৰত নিৰ্ভৰ কৰিব ক্ষেত্ৰফলৰ ওপৰত হয় বস্তুটো থোৱা ক্ষেত্ৰফলটো যদি কম হয় তেতিয়াহ'লে চাপ বাঢ়িব যদি কি হয় ক্ষেত্ৰফলটো বেছি হয় তেনেহ'লে কি হ'ব চাপটো কমি যাব সেইখিনিয়ে মূল কথা বাৰু যা নহওক ইয়াতে তোমাৰ কেইটামান পৰীক্ষা দিয়া আছে চাবা পৰিস্থিতি 1 ইয়াতে দিয়া আছে চিত্ৰত দেখুওৱাৰ দৰে তুমি বুলেটিন বৰ্ডত পোষ্টাৰ এখন ওলমাবলৈ চেষ্টা কৰিছা এই ইয়াতে পোষ্টাৰ এখন ওলমাবলৈ তুমি চেষ্টা কৰিছা নহয়নে চাবা ইয়াকে কৰিবলৈ তুমি ড্ৰয়িং পিনবোৰ বুঢ়া আঙুলিৰে হেঁচিব লাগিব তুমি পিনৰ বহল টুপিৰ ক্ষেত্ৰফলত বল প্ৰয়োগ কৰিছা বহল টুপিটো তুমি যেতিয়া আঙুলি দি হেঁচি দিবা তেতিয়া কি হ'ব সি কি কৰিব পিন্ধাটো দি জোংটো দি সোমাই যাব নহয়নে প্ৰযুক্ত বল বৰ্ডখনৰ ক্ষেত্ৰফলৰ লম্বভাৱে ক্ৰিয়াশীল হৈছে লম্বভাৱে ক্ৰিয়াশীল হ'ব লাগিব বেকাকৈ তুমি যদি গজালটো পুতিব যোৱা তেতিয়াহ'লে কিন্তু সি কি নহ'ব সি পোতা নাযাব নহয়নে এই বল পিনৰ জোঙা মূৰৰ অপেক্ষাকৃতভাৱে সৰু ক্ষেত্ৰফলত প্ৰয়োগ কৰা হৈছে সূক্ষ্ম আৰু সৰু ক্ষেত্ৰফলত প্ৰয়োগ কৰা হৈছে ফলত ক্ৰিয়া কৰিছে আমি গজালটোৰ যদি জোংটো দি কিনে হাতুৰিৰে কি কৰোঁ তাৰ টুপিটোত কোবাই দিওঁ তেতিয়াহ'লে গজালটো সোমাই যায় কিয় গজালটোৰ জোংটোৰ ক্ষেত্ৰফল কম তাত কোবাই দিয়াৰ লগে লগে কি হ'ব তাৰ চাপটো বাঢ়িব বাঢ়াৰ কাৰণে কি হৈ যায় গজালটো কাঠত সোমাই যায় নহয়নে ঠিক সেইটো প্ৰক্ৰিয়াত কি কৰা হৈছে ইয়াতে আমি এই বৰ্ডখনত কি কৰিছোঁ ইয়াতে পিন আছিলে নহয় ইয়াতে পিন আছিল পিনটো আমি কি হেঁচি সোমাই দিছোঁ আমি পিনটো যেতিয়া কি কৰিম টুপিটোত হেঁচি দিম আঙুলিৰে দিলে কি হয় জোংটোৰ ক্ষেত্ৰফলটো কম কাৰণে এই পিনটোৰ টুপিটোৰ ওপৰত চাপ বাঢ়ি যায় গ'লে ই গজালটোৰ ভিতৰত সোমাই যায় নহয় কিন্তু তুমি যদি গজালটোৰ টুপিটো যদি তুমি পুতিব খোজা তেতিয়াহ'লে কিন্তু কি হ'ব তুমি সৰু জোংটোত যদি হয় সৰু হেৰিটোত যদি তুমি হেঁচি দিয়া দিলে কিন্তু তোমাৰ আঙুলিটোত বিন্ধিবহে টুপিটো সোমাই নাযাব কিন্তু নহয় কাৰণ টুপিটোৰ ক্ষেত্ৰফলটো বেছি গতিকে তাত কি হৈ যায় তুমি দিয়া হেঁচাটোৰ কি হ'ব চাপটো কমি যায় কাৰণ ক্ষেত্ৰফল বাঢ়িলে চাপটো কমে আমি পাইছোঁ চাবা পৰিস্থিতি 2 তুমি ঢিলা বালিৰ ওপৰত থিয় হৈছা তোমাৰ ভৰি বালিত দলৈকে সোমাই যাব হয় ঢিলা বালিৰ ওপৰত থিয় হ'লে তোমাৰ ভৰি দলৈকে সোমাই যাব এতিয়া তুমি বালিৰ ওপৰত শুই দিয়া বালিৰ ওপৰত শুই দিলে কি হ'ব তোমাৰ পিঠিৰ ক্ষেত্ৰফলটো যিহেতু ভৰিতকৈ কি হয় বেছি হয় গতিকে তুমি তেতিয়া কিন্তু দেখিবা যে তোমাৰ শৰীৰটো বালিত সিমান দলৈ সোমাই যোৱা নাই শুই দিলে কিন্তু তোমাৰ দেহটো কি নহ'ব বালিত সিমান সোমাই নাযাব কিয় তোমাৰ পিঠিৰ ক্ষেত্ৰফল ভৰিতকৈ কি হয় বেছি হয় ক্ষেত্ৰফল বেছি হোৱাৰ লগে লগে কি হ'ল বালিৰ ওপৰত তোমাৰ দেহটো দিয়া চাপটো কমি গ'ল নহয় এই দুই ক্ষেত্ৰত বালিৰ ওপৰত প্ৰয়োগ হোৱা বল হৈছে তোমাৰ শৰীৰৰ ওজন নহয় শৰীৰৰ ওজনটো তাত বল হৈছে আৰু আমি এই বলটোক আমি কি বুলি কৈছোঁ এই ক্ষেত্ৰত আমি হেঁচা বুলি ক'ম নহয় থাকিব মনত সেইকাৰণে হেঁচাৰ এককটো কি হ'ব বলৰ এককৰ একে হ'ব ইয়াৰ একক হ'ব কি নিউটন হ'ব হয় তাৰপিছত চাবা তোমালোকে শিকিলা যে ওজন হৈছে উলম্বভাৱে তললৈ ক্ৰিয়া কৰা বল ইয়াত বলটোৱে বালিৰ পৃষ্ঠত লম্বভাৱে ক্ৰিয়া কৰিছে বস্তুৰ পৃষ্ঠত লম্বভাৱে ক্ৰিয়া কৰা বলেই হৈছে হেঁচা হয় হেঁচা কাক বোলে প্ৰশ্নটো লিখিবা আৰু উত্তৰটো লগে লগে লিখি থৈ দিবা যে কোনো এটা বস্তুৰ বুলি ডাইৰেক্ট নিদিবা কোনো এটা বস্তুৰ পৃষ্ঠত লম্বভাৱে ক্ৰিয়া কৰা বলেই হৈছে হেঁচা লম্বভাৱে যদি ক্ৰিয়া নকৰি বেকাকৈ কৰা হয় তেতিয়া কিন্তু তুমি দেখিবা সেই কি হ'ব কাঠত যদি তুমি গজাল এটা বেকাকৈ লৈ কোব মাৰি দিয়া হাতুৰিৰে সি চিটিকি যাব কি নহয় তাৰ ওপৰত হেঁচাটো অৰ্থাৎ চাপটো বহুত কমি যাব ঢিলা বালিৰ ওপৰত থিয় হ'লে প্ৰয়োগ হোৱা বল অৰ্থাৎ তোমাৰ ওজন যিটো ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়াশীল হ'ব
সেয়া তোমাৰ ভৰি দুখনৰ ক্ষেত্ৰফলৰ সমান নহয় ভৰিখনৰ ক্ষেত্ৰফল যিমান হয় সিমানে কি হ'ব তাৰ ওপৰত মানে কি হেঁচা পৰিমাণটো কি হ'ব বেছি হ'লে কমি যাব অৰ্থাৎ চাপটো কমি যাব হেঁচাটো একেই থাকিব কিন্তু চাপটো কি হয় ক্ষেত্ৰফল বাঢ়িলে কমি যাব আনহাতে শুই দিলে একেটা বলে তোমাৰ শৰীৰত বালিৰ সংস্পৰ্শত অহা ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰিব যিটো ক্ষেত্ৰফল তোমাৰ ভৰিৰ ক্ষেত্ৰফলতকৈ বেছি পৃথিৱীৰ ক্ষেত্ৰফলটো বেছি হ'ব নহয় গতিকে একে মানৰ বলে বিভিন্ন ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰিলে তাৰ প্ৰভাৱ ভিন্ন হয় কিহৰ কাৰণে ভিন্ন হয় ক্ষেত্ৰফল ভিন্ন হ'লে তাৰ ওপৰত কি হ'ব বলে ক্ৰিয়া কৰা প্ৰভাৱটো কি হ'ব বেলেগ বেলেগ হ'ব ক্ষেত্ৰফল বাঢ়িলে কমি যাব আৰু ক্ষেত্ৰফল কমিলে কি হ'ব চাপটো বাঢ়ি যাব ওপৰৰ উদাহৰণ দুটাত হেঁচা একে কিন্তু প্ৰভাৱ বেলেগ বেলেগ নহয় গতিকে হেঁচাৰ প্ৰভাৱ ই ক্ৰিয়া কৰা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে এইখিনি কথা মন কৰিবা এইখিনি কৈছোৱে যে ক্ষেত্ৰফলৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে ক্ষেত্ৰফল বাঢ়িলে কি হ'ব তাৰ চাপটো কি কৰিব কি হয় কমি যায় অৱশ্যে হেঁচাটো তোমাৰ কি থাকে একেই থাকে হেঁচা মানে কি হয় তোমাৰ নিউটন হ'ব হয় ওজনটোতো একেই থাকিব কিন্তু তাৰ ক্ষেত্ৰফল বঢ়াৰ লগে লগে কি হৈ যায় এই চাপটো কমি যায় একক ক্ষেত্ৰফলত যিমানখিনি হেঁচা পৰিব তাকে চাপ বুলি কয় এইখিনি কমি যায় এতিয়া চাবা শুই থকা অৱস্থাতকৈ থিয় হৈ থকা অৱস্থাত বালিৰ ওপৰত হেঁচাৰ প্ৰভাৱ বেছি একক ক্ষেত্ৰফলৰ ওপৰত পৰি হোৱা হেঁচাকে চাপ বোলে ইয়াতে সূত্ৰটো লিখা আছে চাপ কাক বোলে বুলি ক'লে এইখিনি কথা লিখিব লাগিব আৰু হেঁচা কাক বোলে বুলি ক'লে মই ওপৰত কৈছিলোঁ এইখিনি কথা লিখিবা হ'ব এতিয়া চাবা আমি চাপৰ কৈ অহা থিয়ৰিটো ইয়াতে পাইছোঁ চাপ কি লিখিছে চাপ সমান হেঁচা বা ক্ষেত্ৰফল তাৰমানে একক ক্ষেত্ৰফলৰ ওপৰত পৰা হেঁচাকে কি বুলি কয় চাপ বুলি কয় এতিয়া চাবা সমীকৰণত হেঁচা আৰু ক্ষেত্ৰফলৰ এছআই একক বহুৱালে চাপৰ এছআই একক হ'ব কিমান নিউটন পাৰ মিটাৰ স্কুৱেৰ কাৰণ নিউটনটো হৈছে কি তোমাৰ হেঁচা নহয় হেঁচাটো ওজন হয় নে ওজনটো কি হয় আকৌ বল হয় সেইকাৰণে আমি নিউটন লিখিছোঁ আৰু ক্ষেত্ৰফলক কি হয় দিশ পূৰণ প্ৰস্থ আমি কৰিলে ক্ষেত্ৰফল পাওঁ গতিকে মিটাৰ পূৰণ মিটাৰ দুটা মিটাৰ পূৰণ কৰিলে কি হয় মিটাৰ স্কুৱেৰ হয় গতিকে বলৰ এছআই একক মানে কি চাপৰ এছআই একক কি হ'ব নিউটন পাৰ মিটাৰ স্কুৱেৰ বা নিউটন মিটাৰ ইনভাৰ্চ বুলি লিখা হয় নহয় চাবা ব্লেইজ পাস্কেল নামৰ বিজ্ঞানীজনৰ সন্মানত চাপৰ এছআই একক পাস্কেল বোলা হয় আৰু ইয়াক পি এৰে সূচোৱা হয় চাপৰ এছআই একক কি হয় পাস্কেল বা পি এ এটা গাণিতিক উদাহৰণেৰে বেলেগ বেলেগ ক্ষেত্ৰফলৰ ওপৰত হেঁচাৰ প্ৰভাৱ বুজোৱা হয় ইয়াতে তোমাৰ কি হৈছে কাঠৰ টুকুৰা এটা আছে নহয় কাঠৰ টুকুৰা এটা কি কৰিছে কাঠৰ টুকুৰা এটা টেবুল এখনৰ ওপৰত থোৱা হৈছে কাঠৰ টুকুৰাটোৰ ভৰ প্ৰায় 5 কেজি আৰু ইয়াৰ বিস্তাৰ 40 চেণ্টিমিটাৰ তাৰমানে তাৰ চাইজটো কৈছে 40 চেণ্টিমিটাৰ পূৰণ 20 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ হয় 40 ইনটু 20 ইনটু 10 টেবুলৰ পৃষ্ঠত কাঠৰ টুকুৰাটোৱে প্ৰয়োগ কৰা চাপ নিৰ্ণয় কৰা যদি টুকুৰাটোৰ 20 ইনটু 10 পৃষ্ঠ আৰু 40 ইনটু 20 চেণ্টিমিটাৰ পৃষ্ঠ টেবুলত সংস্থাপিত হয় এতিয়া তুমি চাবা যে ইয়াতে তোমাৰ দিয়া আছিল নহয় এইটো 20 ইনটু 10 দিছে টুকুৰাটো একেই হয় এইটো পৃষ্ঠত থৈছে প্ৰথম আৰু এইটো দিছে 10 ইনটু 40 আমি ক্ষেত্ৰফলটো হিচাপ কৰিম নহয় জানো ক্ষেত্ৰফলটো 10 ইনটু 40 কৰিলে কিমান হ'ব 10 ইনটু 40 400 হ'ল আৰু 10 ইনটু 20 200 হ'ল গতিকে 200ৰ ওপৰত কি হ'ব যিহেতু ক্ষেত্ৰফল 200 400তকৈ কি হয় তোমাৰ কম হয় নহয়নে গতিকে এইটো ক্ষেত্ৰফল বেছি হ'ব 400 এইটো 200 হ'ল গতিকে ক্ষেত্ৰফল বেছি হ'লে ইয়াৰ চাপটো কমি যাব নহয় এইটো 20 ইনটু 10 20 কি হ'ল 20 ইনটু 10 200 হ'ল এটা 200 চেণ্টিমিটাৰ স্কুৱেৰ নহয় ক্ষেত্ৰফল হ'ব এইটো গতিকে ক্ষেত্ৰফলৰ ওপৰত যিখিনি চাপ হ'ব নহয়নে সেইখিনি চাপটো কি হ'ব ইয়াৰ চাপটো ইয়াতে কমিব আৰু ইয়াৰ চাপটো ইয়াতে কি হ'ব মানে কি ইয়াতে চাপটো বাঢ়িব ইয়াতে ক্ষেত্ৰফল কম নহয়নে আৰু ইয়াতে কি হ'ব চাপটো কমি যাব ক্ষেত্ৰফল বাঢ়াৰ কাৰণে গতিকে আমি গম পাম কি ইয়াতে হৈছে 20 আৰু 10 আৰু 40 ইনটু 20 ৰাখিলে কি হ'ব ইয়াতে কিন্তু 10 বুলি দিয়া আছিল না 40 ইনটু 10 হ'ব লাগে 20 ইনটু 10 এটা 40 ইনটু 10 দিছিল নহয় গতিকে 40 ইনটু 10 বাৰ ঠিক আছে 400 আৰু এইটো 200 এটা বেছি এটা কম এনেকৈ মনত ৰাখিলে হ'ল ইয়াতেতো প্ৰিণ্টিং মিষ্টেক হৈ আছে চাবা কাঠৰ টুকুৰাটোৰ ভৰ আছিল 5 কেজি যেতিয়া আমি 40 20 10 নহয় তেতিয়া কি কৰিম তাৰ হেৰি ৰাখিম তেতিয়া কি হ'ব কাঠৰ টুকুৰাটোৰ ওজনে টেবুলৰ পৃষ্ঠত দিয়া চাপ প্ৰয়োগ কৰিছে কিমান হ'ব ইয়াতে আমি হেঁচা m ইনটু জি কৰিছোঁ
তোমাৰ 5 কেজি আছিল নহয় 5 কেজিৰ লগত 9.8 ইনটু কৰিলে আমি কি পাম ওজনটো পাম ওজনৰ এককটো কি হয় বলৰ এককৰ লগত একে হয় 49 হৈছে তাৰ পিছত পৃষ্ঠৰ ক্ষেত্ৰফল কি হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ নহয়নে ইয়াতে তুমি চাবা প্ৰথমতে আমি এইটো পালো নহয়নে 49 নিউটন পালো তাৰপিছত দ্বিতীয়বাৰ আমি কি কৰিছো আকৌ দিশ পূৰণ প্ৰস্থ আমি কি কৰিছো 20 to 10 সেন্টিমিটাৰ কৰিছো প্ৰত্যেক কিমান 200 হ'ল আৰু 200 আমি কি কৰিছো সেন্টিমিটাৰ এটো তোমাৰ কি আছিল সেন্টিমিটাৰ আছিল নহয়নে সেন্টিমিটাৰটো মিটাৰলৈকে নিছে সেন্টিমিটাৰটো মিটাৰলৈকে নিলে কি হয় 100 দি কি কৰিব তোমাৰ হৰণ কৰিব হয় হৰণ কৰোতে তোমাৰ কি হ'ল 0.02 হৈছে গতিকে তোমাৰ কি হ'ব ইয়াতে আমি কি পালো ইয়াতে আমি 0.02 মিটাৰ স্কয়াৰ পালো আৰু ইয়াতে তোমাৰ কি হ'ব পইণ্ট এইখিনি হৰণ কৰোতে আমি 2450 নিউটন পাৰ মিটাৰ স্কয়াৰ পালো ইয়াৰ চাপটো আৰু বি টুকুৰাটো যেতিয়া 40 আৰু 20 ক্ষেত্ৰফলত ৰখা হৈছিল তেতিয়া ইয়াৰ আমি কি পালো ক্ষেত্ৰফল পালো এটো 40 into 20 কিমান হ'ল 800 হ'ল তাৰ পিছত অৱশ্যে তাতে 40 into 10 বুলি দিয়া আছিল জানো 40 20 বা 40 10 আমি এটো বেছিয়ে হ'ব গতিকে 800 এটো 20 ত কৰিছো 800 হ'ল হতে আমি ইয়াৰ কি আছিল ইয়াৰ চাপটো কিমান হ'ব এই আগৰ নিচিনাকে তোমাৰ ইয়াৰ 5 কেজিৰ আমি কি উলাইছিলো চাবা 5 কেজিৰ লগত 9.8 কৰোতে পূৰণ কৰোতে 49 নিউটন হৈছিল নহয় না তুমি ভাবিবা 49 নিউটন ক'ত আহিছে কাৰণ ইয়াৰ 5 কেজি কৈছে নহয় না গতিকে তাৰ ওজনটো কি হ'ব ওজনটো উলাব লাগিব নহয় ওজনটো হলে 9.8 দি পূৰণ কৰিম হয় গতিকে আমি 49 পাইছিলো 5 কেজিৰ পৰা ইয়াতো 49 তুলিছো এইকাৰণে হয় 49 আমি এইখিনি দি কি কৰিছো হৰণ কৰোতে পালো 612.5 নিউটন মিটাৰ স্কয়াৰ পাৰ মিটাৰ স্কয়াৰ ইয়াতে আছিল 24 আছিল ইয়াতে 2450 ইয়াতে হ'ল তোমাৰ 612 গতিকে কি হ'ব এই 10 into 20 সেন্টিমিটাৰ প্ৰয়োগ কৰা চাপ বেছি হ'ব আৰু ইয়াতে কি হ'ব এটোত কম হ'ব কাৰণ ক্ষেত্ৰফল বাঢ়িল নহয় নে গতিকে চাপটো কমি গ'ল এইটা তোমাক মই বুজাই দিলো তাৰ পিছত চাবা গতিকে একোটা বল সৰু ক্ষেত্ৰফলত কি আহিল হলে ই বেছি চাপ প্ৰয়োগ কৰে আৰু বেছি ক্ষেত্ৰফলত কম চাপ প্ৰয়োগ কৰে গজালৰ মূৰ জোঙা কটাৰীৰ ফলক ধাৰযুক্ত আৰু ডাঙৰ ঘৰৰ ফেটি বহল হোৱাৰ কাৰণ এইটোৱে হয় ডাঙৰ ঘৰৰ ফেটি ডাঙৰ হোৱাৰ কাৰণটো কি হয় এইটোৱে হয় আমাৰ যে তোমাৰ ঘৰবিলাকৰ ফেটিবিলাক ডাঙৰ কৰে নহয় কাৰণটো হেতু কি হয় কাৰণে চাপটো যাতে যাতে কমি যায় গজালৰ মূৰটো জোঙা হোৱাৰ কাৰণটো হেতু কি হয় তাতে যাতে চাপটো কমে তেতিয়া আমাৰ কি হ'ব তাত মানে কি তাতে চাপটো কি হ'ব বেছি হৈ যায় ক্ষেত্ৰফলটো কমাৰ কাৰণে কটাৰীৰ ফলক ধাৰযুক্ত হোৱাৰ কাৰণে কি ক্ষেত্ৰফল কমে গতিকে চাপটো বাঢ়িব তেতিয়া সহজতে কাটিব পাৰি ডাঙৰ ঘৰৰ ফেটি বহল হোৱাৰ কাৰণ এইটোৱে ফেটি বহল হলে কি হৈ যায় চাপটো কমে তেতিয়া ঘৰটো তোমাৰ ভূমিকম্প বা যিকোনো হেৰিত কি হয় সহজতে হি ভাঙি নাযায় গতিকে এইখিনি তোমালোকক মই কি ক'লো মানে কি হেঁচা আৰু চাপৰ কথা ক'লো তাৰপিছত আমি নেক্সট ক্লাছত তৰলৰ চাপ এইখিনি কৈ দিম এতিয়া তোমালোকে প্ৰশ্ন এটা লিখিবা হেঁচা আৰু চাপ মানে কি হেঁচা আৰু চাপ মানে কি তাৰপিছত নেক্সট লিখিবা হেঁচা আৰু চাপৰ এছাই একক কি হেঁচাৰো বেলেগকৈ লিখিবা চাপৰো বেলেগকৈ লিখিবা হয় এই দুটা প্ৰশ্ন লিখি দিলে হ'ব তাৰপিছত মই তোমালোকক কি কৰিম এই তৰলৰ চাপ হয় তৰলৰ চাপ প্ৰেছাৰ ফ্লুইডছ এইখিনি কৈ দিম যে কি হয় তৰলৰ চাপৰ এটা কথা আছে যে সকলো জুলীয়া আৰু গেছীয় পদাৰ্থক তৰল বোলা হয় তৰল আৰু জুলীয়া নহয় এই বস্তুটো কিন্তু অকমান ডিফাৰেন্স আছে আগতে তোমালোকে পাইছিলা মই সেইকাৰণে কৈছো ফ্লুইড বুলি ক'লে তোমাৰ কি হয় যেটো নেকি ফ্লো কৰিব হয় প্ৰবাহী হয় হেতু কি বুলি কয় ফ্লুইড বুলি কয় আৰু যেটো নেকি তোমাৰ পানী মহ এইবিলাক জুলীয়া হৈ আছে না নহয়নে সেইবিলাক আমি জুলীয়া বুলি কম কিন্তু জুলীয়া বস্তু বৈ যায় গেছীয় বস্তু বৈ যায় সেইকাৰণে দুটাকে জুলীয়া আৰু গেছীয় পদাৰ্থ একেলগে ফ্লুইড বুলি কয় বহুতে ফ্লুইড বা তৰল বুলি ক'লে কেৱল পানী বা জুলীয়া পদাৰ্থ বুলি ভাবে এই ফুল ধাৰণাটো নানিবা যে ফ্লুইড বুলি কৈছা না যেটি ফ্লো কৰে হেয়ে ফ্লুইড তেনেকৈ মনত ৰাখিবা গেছীয় পদাৰ্থ বৈ যায় জুলীয়া পদাৰ্থ বৈ যায় গতিকে আমি দুইটাকে কি বুলি কওঁ ফ্লুইড বা তৰল বুলি কওঁ এই ফ্লুইড বা তৰলৰ কথা তোমালোকক কি কৰিম মই নেক্সট ক্লাছত কৈ দিম গতিকে তোমালোকে আজি কি কৰিবা যিখিনি যেটা প্ৰশ্ন দিয়া হল প্ৰশ্ন মই কমকৈ দিছো গতিকে এই প্ৰশ্নকেইটা তোমালোকে উত্তৰ কৰি মোক হোৱাটছআপত দিবা আৰু এটো চেপ্টাৰ তোমালোকৰ আৰু 2 বা 3টা ক্লাছৰ পিছত শেষ হ'ব হলে কিন্তু আকৌ তোমালোকৰ কি হ'ব এক্সাম হ'ব এইকিটা চেপ্টাৰ তোমালোকৰ ছমাহিলিত আহিব সেইকাৰণে পঢ়ুৱাই থকা হৈছে ছমাহিলিত তোমালোকৰ কি হ'ব যিকিটা চেপ্টাৰ পৰীক্ষা হ'ব সেই চেপ্টাৰ কিটা আমি আগুৱাই আছো ছমাহিলিৰ লগে লগে তোমাৰ কি হৈছে
আমাৰ গোট পৰীক্ষা চেপ্টাৰকেইটাও আগুৱাই আছে গতিকে সেইকাৰণে মন দি পঢ়িবা কামবিলাক পিছুৱাই নোথোবা ঠিক আছে ধন্যবাদ